হাজাৰ হাজাৰ কৌটি কৌটি মানে জীয়া মানে উৰি গৈছে। সদায় ওলাই ল'লোঁ এতিয়া মানে টাইম টেম্পল যাবৰ কাৰণে, আৰু ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আছে। তো যাওঁ, স্কুটি মজাকৈ উলিয়াই লৈছোঁ আৰু এইপিনে নৱদ্বীপ দা পূৰা ওলাই আছে। এতিয়া গৈ থাকোঁ আৰু বোলো। আৰু ফাইনেলি আহি পাই গ'লোঁ হাবুং, মানে টাইম টেম্পলত আহি পাই গ'লোঁ। আৰু তাৰ ভিতৰত নোসোমাৰ আগতে ইয়াৰ অকণমান ভিউটো চাই লওক বন্ধু। আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ বোলো। তাৰ মাজত আমি ইয়াত আহি কিনে এজন ককাক লগ পাইছোঁ। মানে ককাজনে ইয়াৰ বিষয়ে, মানে হাবুঙৰ বিষয়ে গোটেইখিনি জানে, মানে গোটেইখিনি হিষ্টৰী জানে। আৰু ককাকবোৰে এতিয়া সুধিবলৈ চেষ্টা কৰিম, তো ককা অলপ জনাই দিব আমাক। আচ্ছা, এই 250 বিঘা মাটি আছিলে, জংঘল আছিলে। ইয়াত মাত্ৰ ডাঙৰ ভেটি এটা আৰু মানে চাৰিওফালে দুটা গড় আছিলে। গড় মানে মাটিৰ ঢাপ। এই গড় দুটা লক্ষ্য কৰি, এই ভেটিটো লক্ষ্য কৰি, এই ৰজাদিনীয়া আহোম ৰজাদিনীয়া কিবা এটা নিশ্চয় হ'ব বুলি ভাবিয়েই আমাৰ এই স্থানীয় ৰাইজে মানে খেৰী ঘৰ বনায়। প্ৰথমতে খেৰী ঘৰ বনাই মানে চাকি জ্বলাই সেৱা পূজা ধৰিলোঁ। তাত কিছুমান প্ৰমাণ পালোঁ। তাৰপাছত মানে এনে দান বৰঙণি কৰি পিনি এই পকা খুটা মাৰি 8 কোণীয়া ঘৰ এটা বনাই তাত পূজা দিবলৈ ধৰিলোঁ। তাতো বহুত প্ৰমাণ পালোঁ। এইধৰণে প্ৰমাণ পাই থাকোঁতে আমি কাম কৰি আছোঁ, গোটেইখিনি সৰিয়হ খেতি কৰোঁ, গৰু মানে হেৰি কৰোঁ, ৰখোঁ। এনেধৰণে কৰি আমি প্ৰমাণ পালোঁ যে ইয়াত নিশ্চয় দেৱ দেৱতাৰ কিবা মহত্ব আছে। সেয়েহে মানে 1990 চনত নগেন হাজৰিকা এজন বিশিষ্ট মানে অফিচাৰ, অৰ্থাৎ অতিৰিক্ত DC মানে ADC আহি ইয়াত পদাপন্ন কৰিলে। পদাপন্ন কৰি তেওঁ চালে যে এইবোৰ কিবা এটা নিশ্চয় মহত্ব আছে। এতিয়া তেওঁ মানে চাৰিওফালে গৈ পিনি চালে যে এটা গোটেই ৰাইজ গোটাই, স্থানীয় ৰাইজ গোটাই 12-13খন গাঁৱৰ মানুহ গোটাই এখন মিটিং পাতিলে। মিটিং পাতি তেওঁ এটা ঘোষণা কৰিলে যে এখন হাবুং আৰু ইয়াৰ কি মহত্ব আছে, এই মহত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে এই মানে ৰাজগড়ৰ ভিতৰত মানে এই ভেটিটোৰ ওপৰত মানে আধাৰিলে স্থাপন কৰি পিনি আমি কিবা এটা পতাকা উত্তোলন কৰিব লাগে। সেইদিনাই বিৰাট মানে এই উত্তৰ ফালৰ পৰা দক্ষিণলৈ, দক্ষিণৰ পৰা উত্তৰ ফাললৈ মানে হাজাৰ হাজাৰ কৌটি কৌটি মানে জীয়া মানে উৰি গৈছে। দক্ষিণৰ পৰা উত্তৰলৈ দেই। তাত কি সেইদিনা আছিলে কিনকিনীয়া বৰষুণ, ডাৱৰীয়া। এনেকুৱা মুহূৰ্ত কিছুমান দেখি মানুহৰ ভয় ভীতি লাগিলে। আৰু সকলো মানে আৰু কিবা এটা হ'লেই মানে কিবা চাকি এগছ জ্বলাই তামোল-পাণ এটা আগবঢ়ালে সেই মানে বেমাৰটো বা সেই ঘটনাটো মানে ৰাইজে বা সকলো স্থানীয় ৰাইজে মানুহ উপলব্ধি কৰিছিলে যে ভাল হৈছে। বেমাৰ হ'লে টোপোলা আগবঢ়ালে ভাল হয়, গৰু হেৰালে কিবা আগবঢ়ালে পায়, বিভিন্ন মহত্ব পাই পিনি ইয়াত মানে পূজা পাতল কৰিবলৈ ধৰিলে। এইধৰণে আহোঁতে 1990 চনত এই অতিৰিক্ত অফিচাৰ, অতিৰিক্ত ADC মানে নগেন হাজৰিকা, গুৱাহাটী ঘৰ নগেন হাজৰিকাদেৱে এইটো ঘোষণা কৰিলে যে এইটো হাবুং। সেইদিনা ধৰি পিনি মানে দিনে দিনে এইভাগে আহি এই পৰ্যায় আমি পালোঁহি। এই পৰ্যায়ত পালোঁ মানে এতিয়া অসম চৰকাৰ মানে এই আমাৰ হেৰিটো মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু এই হেৰি কি সোণোৱাল
সৰ্বানন্দ সোণোৱাল থাকোঁতেই তেওঁলোকে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে আহি ইয়াত মানে এই মন্দিৰত দেখা শুনা কৰিলে দেখা সাক্ষাৎ কৰিলে। তেওঁলোকে যাব সময়ত মানে হেলিকপ্টাৰখন মানে লাগি ধৰিছিলে 45 বাৰ 7 বাৰ উঠা নমা কৰাৰ পাছত এই মন্দিৰৰ পূজাৰীসকলে পানী ছটিওৱাৰ পাছতে সেই হেলিকপ্টাৰ গৈ গুৱাহাটী পালেগৈ। সেই মুহূৰ্ত আছেই। আৰু হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে 25 কোটি টকা ইয়াত দিম বুলি কৈছে। গতিকে এতিয়ালৈকে 3 কোটিমান টকা মানে আহিছে, বাকী টকা অহা নাই। এই ধৰণে আমাৰ পূজাৰ পইচা এই যিসকল মানে দেওবাৰ দিনাই মানে প্ৰায় 60,000 মানে 50,000 টকা উঠে, বাকীখিনি মানে প্ৰায় 10,000 20,000 এনেকৈ উঠে। এনেকৈ পূজা পইচাই আমি যথেষ্ট কাম কৰি আছোঁ এই হেৰিয়াত, আৰু এই ধৰণে আগবাঢ়ি আছোঁ। আৰু বহুত আগবাঢ়িবলৈ আছে। আৰু ইয়াত প্লেণ্টেশ্যন কৰা নাই, ইয়াত গছ পুলি ৰুব লাগে, ফুলৰ বাগান ৰুব লাগে, কিবা কৰিব লাগে, এইবিলাক চব হৈ যাব। এই আমাৰ প্লেণ্টেশ্যন চলি আছে। আৰু বন্ধুসকল, ককাই কিমান মজাকৈ বুজাই দিলে মানে হাবুং কেতিয়া উৎপন্ন হৈছিল, কেতিয়া কি হৈছিল। তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে প্লিজ কমেণ্ট এটা কৰি জনাব, আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ মানে বাই বাই।